নমস্কাৰ বন্ধুসকল, স্বাগতম সকলক আজিৰ নতুন এটা ধামাকাদাৰ ভিডিঅ'লৈ। আৰু আজি আপোনালোকক জনাব গৈ আছোঁ, যদি আপোনালোকে ইনকম কৰিব বিচাৰে, যদি আপোনালোকে মান্থলি আপোনালোকে যিকোনো এটা সামান্য হ'লেও পৰিমাণৰ টকা ইনকম কৰিব বিচাৰে ঘৰত থাকি একো নকৰাকৈ, কেনেকৈ কৰিব, কি হয়, কি ধৰণে ইনকমটো পাব, বা এইটো কি আচলতে এইটো স্কেম নেকি, সকলোখিনি ক'ম। আৰু এইটো কোনো স্কেম নহয়, এইটো চৰকাৰী আঁচনিৰ দ্বাৰা আপোনালোকে এই টকাটো লাভ কৰিব। কেনেকৈ লাভ কৰিব সকলোখিনি জানিব ভিডিঅ'টো শেহলৈকে চাব। যদি ভাল পায় এটা লাইক কৰিব আৰু লগৰবোৰৰ মাজত সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায় আৰু ধুনীয়াকৈ এই পদ্ধতিৰ দ্বাৰা ইনকমটো যাতে লাভ কৰিব পাৰে, বা এই চৰকাৰী স্কিমটোৰ জৰিয়তে সকলোৱে যাতে ধন লাভ কৰে। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। চাওক, কথাটো হৈছে এনেকুৱা, এতিয়াৰ পৰা যদি 10 বছৰ বা 7 বছৰমানৰ আগত চাওঁ, তেতিয়া কি আছিলে, সেই উজ্বলা নামৰ গেছটো নাছিলে। 10-15 বছৰ আগত উজ্বলা নামৰ গেছ নাছিলে, আৰু তাৰ পিছৰ পৰা 7 বছৰমান হৈছে উজ্বলা গেছ ষ্টাৰ্ট হোৱা। তাৰ পৰা কি হ'ল, যেতিয়া উজ্বলা গেছ আৰম্ভ হ'ল, সকলোৱে ফ্ৰী, 1 টকাও দিব নালাগে আপোনালোকৰ, ফ্ৰীকৈ কি হয় চৰকাৰে উজ্বলা গেছ দি আছে সম্পূৰ্ণৰূপে বিনামূলীয়া। ঠিক আছে, যিসকলে নেকি চৰকাৰী স্কিমৰ দ্বাৰা সেই গেছ পাইছিলে, তেখেতলোকে যাতে এটা সঠিক পৰিমাণৰ ছাবচিডি পায়, সেইটো কাৰণে তেখেতলোকে উলিয়াই দিলে যে 362 টকাকৈ এটা চিলিণ্ডাৰত তেখেতলোকে কি কৰিব, বেলেগৰ পৰা, অৰ্থাৎ যি সকলোৰ কাৰণে সমান হয়, তেখেতলোকৰ পৰা কি কৰিব, 362 টকা এটা ৰেহাই কৰি দিব। ঠিক আছে, এনেকুৱা ছিষ্টেম উলিয়াই দিলে। আৰু যিবিলাক জেনেৰেলত নেকি তেখেতলোকে 62 অৰ্থাৎ 62 টকাকৈ ৰিটাৰ্ণ পায়, অৰ্থাৎ ছাবচিডি পায়। এনেকুৱা ধৰণৰ ছিষ্টেমটো উলিয়াই দিলে। এই স্কিমটোৰ টকা মানুহে কিয় পোৱা নাই, বহু মানুহে কিন্তু এতিয়াও নাজানে। মই এইটো কাৰণে এইটো ভিডিঅ' বনালোঁ, আৰু এইটো ভিডিঅ'ৰ বনোৱাৰ এটা মুখ্য কাৰণ হৈছে, মই পেহা আৰু পেহীক লগ পালোঁ, আৰু পেহা আৰু পেহীয়ে ক'লে যে তেখেতলোকে যিটো গেছ পাইছিলে আজিৰ পৰা 7 বছৰ আগতে, কিন্তু 10টামান গেছ ভৰালে, আজিলৈ কিন্তু তেখেতলোকৰ একাউণ্টত 1 টকা এটাও নাপায় বুলি ক'লে। অতিকে দুখৰ কথা, কিয়নো দুখীয়া মানুহবিলাকে কি হয়, এইবিলাক স্কিমৰ বিষয়ে নাজানে, আৰু আজিলৈ মানে বহু লোকে এই টকাটো লাভ কৰা নাই। গতিকে সেইকাৰণে মই এইটো ভিডিঅ' বনাইছোঁ, যাতে আপোনালোকে ভালদৰে মন দি শুনক, আৰু কি কৰিব লাগে সকলোখিনি কথা ক'ম মই, আৰু সেইমতে আপোনালোকে কামখিনি কৰক, আপোনালোকে নিশ্চয় টকাটো লাভ কৰিব। এতিয়া চাওক, সেই পেহা বা পেহীয়ে ইমান কষ্ট কৰি খাই আছে, কিন্তু তেখেতলোকৰ কি হৈছে, কোনো ছাবচিডি পোৱা নাই, বা কোনো ধৰণৰ পইচা তাৰ পৰা পোৱা নাই। এতিয়া চাওক, যেতিয়া আপোনালোকে আগতে পাইছিলে, মই আগৰ কথা কৈ আছোঁ, আজিৰ পৰা 7 বছৰ বা 5 বছৰ 6 বছৰ আগত কি আছিল, তেতিয়া মানে কি আধাৰ লিংক নাছিলে। ঠিক আছে, আধাৰ লিংক বহুতৰে নাছিলে, বেংকৰ লগত আধাৰ লিংক নাছিলে, যাৰ কাৰণে কি হয়, যদি গেছো আনে তেনেহ'লে কিন্তু সেই পইচাটো মানে তেখেতলোকৰ বেংক একাউণ্টত নোসোমায়। ঠিক আছে, এতিয়া সহজ অৰ্থত যদি মই কথাটো কওঁ যে আপোনালোকে কেনেধৰণে পাব, ঠিক আছে, ভালদৰে মন দি শুনক। আপোনালোকৰ যিখন গেছৰ কাৰ্ড আছিলে, ঠিক আছে, যিখন নেকি তেতিয়া আপোনালোকক দিছিলে, উজ্বলা গেছৰ এখন কাৰ্ড দিছিলে, হয়তো আপোনালোকে HP হ'ব পাৰে, হয়তো ভাৰত হ'ব পাৰে, হয়তো ইণ্ডিয়ান হ'ব পাৰে, যিকোনো এখন কাৰ্ড দিছিলে। আৰু সেই কাৰ্ডখন আপুনি ক'ত থৈছে, ঠিক আছে, 1 নম্বৰ কথা, যদি সেই কাৰ্ডখন আপোনালোকে ওচৰৰ এজেঞ্চি নহয়, ধৰি লওক এনেকুৱা দোকান থাকে, এজেঞ্চিৰ আণ্ডাৰত বহুত কিছুমান মানে কি ডিষ্ট্ৰিবিউটৰ টাইপ থাকে আৰু দোকান থাকে, সেই দোকানবিলাকত সাধাৰণতে মানুহে দি থৈ দিয়ে কাৰ্ডখন, যাতে তেখেতলোকৰ পৰা গেছ আনি থাকিব পাৰে। ঠিক আছে, এনেকুৱা ধৰণে দি থৈ দিয়ে, কিন্তু তাৰ পৰা একো প্ৰফিট নাপায়। ঠিক আছে, গতিকে আপোনালোকে কি, যিটো দোকানত আপোনালোকে দি থৈ দিছে, বা আপোনালোকৰ যদি ঘৰত আছে, সেই কাৰ্ডখন লৈ গৈ আপোনালোকৰ যোনটো এজেঞ্চি আছে, অৰ্থাৎ যোনটো এজেঞ্চিৰ আণ্ডাৰত আপোনালোকে সেই গেছটো লাভ কৰিছিলে, ঠিক আছে, আপোনালোকে নামটো চাব, আৰু যিকোনো এটা এজেঞ্চিত যাওক, এজেঞ্চিত যোৱাৰ পিছত সেই এজেঞ্চিৰ যিটো অপাৰেটৰ থাকে, তেখেতে চাব আপোনাৰ কাৰ্ডখন কিহৰ ইছ্যু হৈ আছে, ধৰি লওক ইণ্ডিয়ানত আছে নে HPত আছে নে কিহত আছে, আপোনাক কৈ দিব। কৈ দিয়াৰ পিছত আপোনাৰ যোনটো এজেঞ্চি হয়, আপোনাৰ সেই এজেঞ্চিটোত যাওক, যাই কিনে আপোনালোকে আধাৰ কাৰ্ড লৈ যাওক, আপোনালোকৰ বেংক পাছবুক লৈ যাওক, আপোনালোকৰ ভোটাৰ ID লৈ যাওক, লৈ গৈ আপোনালোকে 100 টকা এটা লৈ যাব, তেখেতক KYC নামত 100 টকা এটা ল'ব পাৰে, আপোনালোকে সেইটো গৈ আপোনালোকে তেখেতক দিয়ক। দিয়াৰ পিছত আপোনালোকৰ লাইভ ফটো উঠাই আপোনালোকে কি কৰিব, এটা KYC কৰি দিব। আৰু KYCটো কৰাৰ পাছত আপোনালোকে কি কৰিব লাগিব, যদি এই বছৰ, ধৰি লওক এই বছৰ এতিয়া 7 মাহ গুচি গ'ল, 7 মাহৰ পইচা কিন্তু আপোনালোকে যদি মিছ কল দি থাকে, তেওঁ এসপ্তাহৰ মূৰে মূৰে এটা বুকিং নাম্বাৰ, আপোনালোকে তেখেতক সুধিলে গম পাব, যোনটো এজেঞ্চিৰ পৰা আপোনালোকে ল'ব, সেই এজেঞ্চিটোত বুকিং নাম্বাৰ দি দিব, আৰু সেই এজেঞ্চিটোৰ যিটো বুকিং নাম্বাৰ দিয়ে, তাত আপুনি মিছ কল মাৰিব লাগিব। যে মিছ কলটো দিয়াৰ পিছত আপোনালোকৰ এই এজেঞ্চিৰ পৰা ফোন কৰিব যে আপোনাৰ এটা গেছ বুকিং হৈছে, আপোনালোকৰ OTP দিয়ক, আৰু OTP দিয়াৰ পিছত এসপ্তাহৰ ভিতৰত আপোনালোকৰ কি হ'ব, সেই 362 টকাকৈ আপোনালোকে পইচাটো আপোনালোকৰ একাউণ্টত সোমাই যাব। আৰু ৰ'ব, এইখিনিতে মই এটা কথা কওঁ, যদি আপোনালোকৰ কিন্তু একাউণ্ট আধাৰ লগত লিংক থাকিব লাগিব, যদি আধাৰ লগত লিংক নাথাকে একাউণ্ট, কিন্তু আপোনালোকে পইচাটো নাপাব। আৰু এনেকুৱা নহয় যে বহু কিছুমান মানুহে কি কৰিছে, অমুকটো একাউণ্ট খুলিব লাগিব, বা অমুকটো বেংকত একাউণ্ট খুলিলেহে আপোনালোকে পইচাটো লাভ কৰিব, এনেকুৱা ধৰণৰ কিছুমান মিছা
মানে ভুৱা তথ্য উলিয়াই থাকে। গতিকে আপোনালোকে নাভাবিব সেই পদ্ধতিটোত আপোনালোকে যাব নালাগে। যিকোনো এখন একাউণ্ট হ'লেই হ'ল, তাত খালি আপোনালোকৰ আধাৰ লিংক থাকিব লাগিব, ঠিক আছে। আৰু আধাৰ লিংক বেংকত আছেনে নাই মই আগৰ ভিডিঅ'ত জনাই থৈ দিছোঁ। যদি আপোনালোকে চোৱা নাই সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব। তাতে মই জনাই থৈছোঁ যে আপোনালোকৰ আধাৰ কোনটো বেংকত লিংক আছেনে নাই, বা লিংক আছে কোনটো বেংকত লিংক আছে, বা আধাৰখন লিংক আছেনে নাই চাই ল'ব পাৰিব। আৰু লিংক থাকিলেহে কিন্তু আপোনালোকে সেই পইচাটো DBTৰ মাধ্যমত সোমোৱা হয়। গতিকে আপোনালোকে সেই লিংকটো কৰি ৰাখিলেহে কিন্তু পইচাটো পাব। আৰু আপোনালোকে এতিয়া কাম কৰক, এটাই কাম কৰিব, খালি কাৰ্ডখন লৈ যাওক, আপোনালোকে এজেঞ্চিটোত যাওক, KYC কৰক। KYC কৰাৰ পিছত আপোনালোক ঘৰত আহি 2-3 দিনৰ পিছত আপোনালোকে মিছ কল দিয়ক, আৰু সেই বুকিং কৰক। বুকিং কৰাৰ পিছত এসপ্তাহমান ৰখি দিব। ৰখাৰ পিছত যেতিয়া পইচাটো সোমাব তাৰপিছত আকৌ নেক্সট বুকিং কৰিব, ঠিক আছে। এতিয়া 7 মাহৰ যদি আপুনি গেছ আনা নাই, তেনেহ'লে 7 মাহৰ 7টা মিছ কল দিয়ক, এসপ্তাহৰ মূৰে মূৰে বা 10 দিনৰ মূৰে মূৰে দিয়ক। দিয়াৰ পিছত আপোনালোকে 362 টকাকৈ আপোনালোকৰ একাউণ্টত কি হ'ব, আহি যাব। আৰু এইটো খুবেই ইম্পৰ্টেণ্ট ভিডিঅ'। এই ভিডিঅ'টো বহুতেই চাব লাগে মানুহে, কাৰণ এই ভিডিঅ'টোৰ এই আঁচনিটোৰ সুবিধা অৰ্থাৎ মানুহে লাভ কৰা নাই। গতিকে আপোনালোকৰ কাৰণে এটাই ৰিকুৱেষ্ট, যদি আপোনালোকে চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলো দুখীয়া মানুহে এই ভিডিঅ'টো পায় আৰু ধুনীয়াকৈ যাতে সেই আঁচনিখনৰ বেনিফিট উঠাব পাৰে।